হেপী ফ্ৰেণ্ডশ্বিপ ডে আপোনালোকৰ ফ্ৰেণ্ডশ্বিপ ডে শুভকামনা থাকিলে আপোনালোকে পঢ়া শুনা কৰি আছেনে নাই আপোনালোকে ইথিক্সখন ভালকৈ পঢ়ক দেই মানে আপোনালোকে ইথিক্সৰ মাৰ্কছটো ভাল আনিব লাগিব তেতিয়াহে আপোনালোকে মানে বাকীখিনি মাৰ্কছটো যদি অলপ কমো হয় তেনেহ'লেও আপোনালোকে ইথিক্সৰ মাৰ্কছৰ পৰাইতো কভাৰ হ'ব লাগিব আৰু ইথিক্সত মানে মাৰ্কছটো যদি ভালকৈ পঢ়ে আহে মানে মাৰ্কছটো দিয়ে মানে বহুত মানুহে পাব পাৰে আৰু 2 নম্বৰ হৈছে এছে পেপাৰখন আপোনালোকে নিজৰ এটা ষ্টাইল উলিয়াওক এছে লিখাৰ আপোনালোকে এতিয়া ধৰক আগত ছিনিয়ৰে কেনেকৈ লিখিছিলে সেইটো চোৱাতকৈ আপোনালোকে এটা ভাবক যে মই কেনেকৈ লিখিম মই নিজে কেনেকৈ লিখিম তো সেইটো কথা ভাবক তেতিয়া মানে ধৰি লওক আপুনি কোনোবা শ্লোকো লিখিব পাৰে সংস্কৃতৰ আপুনি কিবা মহাভাৰতৰ কিবা লিখিব আৰম্ভ কৰিব পাৰে বা আপুনি কীৰ্তনৰ পৰাও কিবা এটা উঠাব পাৰে এইটো আপোনাৰ নিজৰ ওপৰত কথা কিন্তু আপুনি এইটো মই ভাবোঁ ইংলিছলৈ লিখাৰ পাছত আকৌ ট্ৰান্সলেট কৰিবলৈও আপোনালোকে শিকক তেতিয়া মানে ধুনীয়া হ'ব এছেখন ধুনীয়া হয় নিজৰ এটা ষ্টাইল উলিয়াওক লোকৰ ষ্টাইল এটা কপি কৰাতকৈ নিজৰ এটা ষ্টাইল উলিয়াওক